মুখ্যমন্ত্ৰীয়ে দিছে নে বিজেপিয়ে দিছে? যদি মুখ্যমন্ত্ৰীয়ে দিছে, তাত যদি আপোনাৰ চিফ ছেক্ৰেটাৰী আছে, তাত যদি কাৰোবাক ভোট দিবলৈ কৈছে, তেতিয়াহ'লে এই কথাবিলাক মষ্ট অবজেকশ্যনেবল। সুপ্ৰিম কোৰ্টৰ হাইকোৰ্টৰ ৰায় আছে যে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী থকা অৱস্থাত এনেদৰে দলীয় কামত নিজৰ পিএজন লগোৱাৰ কাৰণে তেখেতৰ MPCত গৈছিল, প্ৰধানমন্ত্ৰীত্ব গৈছিল। গতিকে মাননীয় মুখ্যমন্ত্ৰীয়ে যদি উভতবোৰে নাচি যদি ৰাইজৰ পইচাৰে কাৰোবাক সহায় কৰিছে, এই কথাটো ভাল কথা। চৰকাৰ এখনে কৰিছে, এই কথাটো ভাল কথা। যদি তাত ভোট খুজিছে, যদি কৈছে যে আমাৰ এই কথাত ভোট দিবা, তেতিয়াহ'লে এইটো দলীয় হৈ গ'ল। কোনোবা চিফ ছেক্ৰেটাৰীয়ে হওক বা কোনোবা অফিচাৰ যদি তেনেধৰণৰ সভাত আছে, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আইনগত দিশতো এই কিবা কৰিব পাৰে নেকি? আমি এই কথা বতৰাবিলাক আইনজ্ঞৰ লগত কথা পাতিম। যদি কৈছে, মোক কোনোবাই ক'লে, কালি মই খুব ব্যস্ত আছিলোঁ মোৰ নিজস্ব এটা ব্যক্তিগত কথাত, যদি তেওঁ তাত ভোট দিয়াৰ কথাটো কৈছে, তেতিয়াহ'লে এখন বিজেপিৰ সভা হৈছে। বিজেপিৰ সভাত তেওঁ যদি কৈছে তেওঁ নিজৰ পইচাৰে বিজেপিৰ নিজৰ ধনেৰে দিছে ৰাইজক, আমাৰ কোনো আপত্তি নাই। কিন্তু এই যদি চৰকাৰী পইচা, এই পইচাৰ লগত যদি ৰাইজৰ সম্বন্ধ আছে, ৰাইজে টেক্স দিয়া পইচাৰ যদি সম্বন্ধ আছে, ক'ৰবাৰ পৰা লোন দিয়া পইচাৰ যদি সম্বন্ধ আছে, তেতিয়াহ'লে এই বস্তুটো খুব অবজেকশ্যনেবল, আইন বিৰোধী কথা। যদি এই কথাখিনি মই কোৱাৰ ধৰণে যদি হোৱাটো হয়, অভিযোগ পোৱা মতে, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'বৰ কাৰণে আমি আইনজ্ঞৰ লগত কথা পাতিম। জমিয়ত উলেমাক মুখ্যমন্ত্ৰীয়ে কালি বুঢ়া আঙুলি দেখুৱাইছে আৰু জমিয়ত উলেমাক কংগ্ৰেছৰ বি টিম বুলি কৈছে। জমিয়ত উলামাৰ বিৰুদ্ধে যিটো কথা কৈছে, সেই কথাটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়ে ভালকৈ জানে। আগত কংগ্ৰেছত থাকোঁতে তেওঁৰ লগতে ধৰম মৰম আছিল। জমিয়ত উলেমাই হিন্দ এতিয়া সৰ্বভাৰতত আৰু ৰাজ্যত দুটা, চবেই জানে। এটা হ'ল ৰাজনৈতিক জমিয়ত উলেমাই হিন্দ আৰু এটা হ'ল অৰাজনৈতিক জমিয়ত উলেমাই হিন্দ। এই যিটো অৰাজনৈতিক জমিয়ত উলেমাই হিন্দ, তাৰ অল ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হ'ল আমাৰ হজৰত আৰশ্বাদ মাদানী চাহাব, আৰু যিটো আপোনাৰ এই ৰাজনৈতিক যিটো অসমত বদৰুদ্দিন আজমল ডাঙৰীয়া জমিয়ত সভাপতি, তাৰ হ'ল মাহমুদ মাদানী চাহাব। সেই কথাটোকে হিমন্ত বিশ্ব শৰ্মাৰ আঙুলিত কোনে নাচি আছে, সেই কথাখিনি জানিব পাৰি। বদৰুদ্দিন আজমল ডাঙৰীয়া য'ত সভাপতি, সেই জমিয়তৰ অল ইণ্ডিয়া কমিটিয়ে ক'ৰবাত এনেধৰণৰ কথাবিলাক কৈছে, আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো বুঢ়া আঙুলি টঙা আঙুলিবিলাক আজিকালি দেখাই, আৰু সেই কথাবিলাকৰ উত্তৰ মই পৰৱৰ্তী সময়ত দিম, মই ডাইভাৰ্ট কৰিব বিচৰা নাই। এইটা জমিয়ত আছে ৰাজনৈতিক জমিয়ত, সেই জমিয়তৰ লগত আমাৰ কোনো ধৰণৰ মৌ জমিয়ত উলেমাই হিন্দৰ উপসভাপতি। কিন্তু যিটো আমাৰ নিয়ম অনুযায়ী কোনোবা যদি জমিয়তৰ সভাপতি হয়, জমিয়তৰ যদি অল ইণ্ডিয়াৰ সভাপতি হওক, যদি ৰাজ্যিক সভাপতি হওক, তেওঁ ৰাজনৈতিক ব্যক্তি হ'ব নোৱাৰে। সেইটো সংবিধানত আছে। ভাইচ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী এইবিলাক পাৰে। কিন্তু এইটো যিটো জমিয়তৰ কথা কৈছে, তাৰ ৰাজ্যিক সভাপতি হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া। তেওঁলোকে ৰাজনৈতিক মুনাফা আদায় কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ লগত যে ধৰম মৰম আছে, এই কথাটো একো স্পষ্ট হৈছে। গতিকে তেওঁ জমিয়ত উলেমাই হিন্দৰ যিটো কথা কৈছে, সেই কথাটো খুব পোনচাতে মই নস্যাৎ কৰিছোঁ। সেইটো এটা ৰাজনৈতিক জমিয়ত উলেমাই হিন্দ, সেইটোৰ লগত আমাৰ কোনো ধৰণৰ সম্বন্ধ নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া বুঢ়া আঙুলি দেখায়, কেৰা আঙুলি দেখায়, তেওঁৰ হাততে তাৰ ধৰি উঠা বহা কৰা মই বহু ধৰণৰ উদাহৰণ আছে। মাদানী কৈছে যে মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে, অসমৰ পৰা তেওঁ এইটোকে কনফিউজ কৰি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ শ্ৰদ্ধেয় বাকী বহুত শৰ্মা একেই নহয় নহয়। এই মাদানী সেই মাদানী নহয়, এইটো ৰাজনৈতিক দলৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিটো জমিয়ত, তাৰ সভা। গতিকে তেওঁলোকে মিলিব কয় যে উগ্ৰ মিঠা উগ্ৰ পিতা। আমি ৰাজনৈতিকভাৱে যুঁজিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত। আমি ৰাজনৈতিকভাৱে এই কথা বতৰাৰ মোকাবিলা কৰিম। তেওঁ যিবিলাক অসাংবিধানিক কাম কৰি আছে, এনেধৰণৰ কথা বতৰা কৈ পেলাই কাক সহায় কৰা হয়? হিমন্ত বিশ্ব শৰ্মা বুঢ়া আঙুলিটো আকৌ অকণমান দেখুৱাবলৈ সুবিধা দিয়া হয়। গতিকে এই কথাবিলাক পোনচাতেই মই নাকচ কৰিছোঁ। তেওঁলোকে যিবিলাক কথা কৈছে, এনেধৰণৰ কোনো আমাৰ কংগ্ৰেছ দলৰ লগত এনেকুৱা এখন দিল্লীত থাকিলে আপোনালোকে গম পাব। মই আৰু খোলাকৈ কৈছোঁ যে দিল্লীত থাকিলে আপোনালোকে গম পাব যে মই আগতে MP নোহোৱাৰ আগতে ইমান কথা কৈছিলোঁ যে তাত আপোনাৰ বিভিন্ন দলে সকলোকে আপোনাৰ নৈশ আহাৰ বা তেনেকৈ মাতে। মাজতে আমাৰ মহুৱা মেত্ৰীৰ আপোনাৰ বিবাহ হ'ল, তাত ৰাজনাথ সিং ডাঙৰীয়া আহিছে, বহুত আহিছে। মাজতে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কিবা নৰ্থ ইষ্টৰ MP খিনিক মাতিছিল, তাত আমিও গৈছোঁ। তাত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াই ঘৰ লৈছিল, তাত আমিও গৈছোঁ।
তাত বিভিন্ন ধৰণৰ আপোনাৰ একেলগে যায় ডেট নট মিন যে তাত আমাৰ পলিটিকেল কিবা কথা জড়িত হৈ আছে গতিকে এই আমোদ মাদানী ডাঙৰীয়াই এনেকৈ MP কিছুমানক মাতিছিল মই যোৱা নাই বেলেগ কথা মই তেওঁৰ তাত যোৱা নাই কিছুমান গৈছিল তাত একেলগে বহিছে তাত বিভিন্ন দলৰ মানুহ বহিছে সেইখিনিক লৈ পেলাই এই ধৰণৰ পলিটিক্সটো কেৱল হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰে আৰু সেইটো উক্তি লৈ পেলাই যিটো কথা কৈ আছে আগততো দেখিবই আমাৰ UDFৰ লগত বিজেপিৰ লগত কোনো ধৰণৰ সন্ধি নাই এই কথাটো স্পষ্ট আমাৰ ৰাজ্যিকভাৱে কেন্দ্ৰীয়ভাৱে সকলো আমি একমত তাত কোনো দ্বিমত নাই গতিকে এই কথাটো কনফিউজন কৰিবৰ কাৰণে এইটো এটা যেতিয়া আপোনাৰ কি কৰিলে ভাল হ'ব এতিয়া এবাৰ ক'লে আপোনাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধৰি লওক গৰু মাংস লৈ পেলাই এটা উৎপাত আৰম্ভ কৰিছিল ভাবিছিল হিন্দু মুছলমানৰ কাজিয়া হৈ যাব তাৰপিছত গাহৰি মাংস লৈ পেলাই ক'লে যে এটা হিন্দু মুছলমানৰ কাজিয়া হৈ যাব নহ'লে তাৰপিছত এক জেগাত ক'লে যে গুলিয়াগুলি কৰক নহ'লে তাৰপিছত বন্দুক লৈ কৰক নহ'লে গতিকে এই ধৰণৰ কথা বতৰা যেতিয়া তেওঁ দেখিছে 6 জনগোষ্ঠী আজি যি আপোনালোকে মোক সুধিব লাগিছিল যোৱাকালি 6 জনগোষ্ঠীক জনজাতি কৰিব লাগে বুলি আকাশ বতাহ কপাই তুলিছে দিল্লীত ইয়াৰ ল'ৰাসকলে গৈ সেইটো বিষয়ে কোনো নিমাত আমাৰ মই যেতিয়া প্ৰশ্ন সুধিছোঁ আপোনাৰ লোকসভাত নিমাত নিতাম কোনো কথা নকয় কৈছে ৰাজ্যৰ পৰা পোৱা নাই আৰ্জিয়াই একো নাই তাৰমানে তেওঁলোকে নকৰে কাৰণ 6 জনগোষ্ঠীক আপোনালোকৰ জনজাতি কৰাৰ লগে লগে অসমত 51% আপোনাৰ জনজাতি হ'ব তেতিয়া জনজাতিৰ লোক হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীটো আঁতৰিব যি দলেই চৰকাৰ নকৰক কংগ্ৰেছ দলৰ নেতৃত্বতে হওক বা বেলেগ দলৰ নেতৃত্বতে হওক তেতিয়া এজন জনজাতীয় মূলৰ লোকক জনজাতীয় লোক যিটো জনজাতি আপোনাৰ 51% হ'ব তেওঁলোকে যে মুখ্যমন্ত্ৰী হ'বই কাৰণ তেওঁলোকৰ হিস্সা বেছি হ'ব সংখ্যা বেছি হ'ব গতিকে যিকোনো প্ৰকাৰে জনজাতি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আপোনাৰ বিভিন্ন ধৰণৰ ভূমিপুত্ৰসকলৰ কথা কৈ আছে যদি ইমান ভূমিপুত্ৰসকলৰ প্ৰতি তেওঁৰ মৰম ভূমিপুত্ৰ এজনক মুখ্যমন্ত্ৰী নিদিয়ে কিয় চল চাতুৰিৰে বিভিন্ন ক্ষেত্ৰত তেওঁ আঁতৰাই দিয়ে এই কথাবিলাক ৰাইজে ধৰা পৰিছে যিমান ইলেকশ্যন চমু চাপি আহিছে এনেধৰণৰ কনফিউজন ক্ৰিয়েট কৰি থাকিব আমি সেই জালটোত ভৰি দিওঁতে অকণমান ভালকৈ দিব লাগিব জালত ভৰিও দিব লাগিব মুখ্যমন্ত্ৰী জাল ফালি ওলাই আহিব লাগিব গতিকে এই কথা বতৰাবিলাক আপোনালোকৰ জৰিয়তে মই এইখিনি কথা কালি মই আপোনাক সুধিব বিচাৰিছোঁ যে মাহমুদ মাদানীৰ যিটো মন্তব্য এই মন্তব্যক আপোনালোকৰ সমৰ্থন কৰে নে আপোনালোকৰ স্থিতি মই পোনচাতে নস্যাৎ কৰিছোঁ আৰু ইয়াতকৈ স্পষ্ট সেইটো এটা ৰাজনৈতিক অসমৰ ৰাজনৈতিক জমিয়তৰ তেওঁ সৰ্বভাৰতীয় নেতা আৰু তাতকৈ মই স্পষ্ট আৰু এটা NRC কেছ এটা আপোনাৰ হৈছে শুনিছে সেইটো কথাই সুধিব বিচাৰিছোঁ যে NRC কেছটো যিটো হৈছে সেইটো এজন লোকে সুপ্ৰিম কোৰ্টত আপিল কৰিছে যে তেওঁ ৰিভেৰিফিকেশ্যন পুনৰীক্ষণ হ'ব লাগে তেওঁ আগতো কৰিছিল এতিয়া যিটো তাতো আকৌ আমাৰ এই ৰাজনৈতিক জমিয়তে কৈছে আমি আছিলোঁ চাওকচোন মানুহক কিমান সেইদিনা কোনো ধৰণৰ কোনো দল থাকিব নোৱাৰে না ৰাজ্য চৰকাৰ না ষ্টেট চৰকাৰ বা আগৰ NRCৰ লগত আমাৰ যিবিলাক পাৰ্টি আছিল কোনো নাই তেওঁকে অকলে কৈছে কথাবিলাক তেওঁ এইবিলাক কথা কোৱা নাই এই ব্যক্তিজনে যে তাত পুনৰীক্ষৰ কাৰণে বিচাৰিছিল সুপ্ৰিম কোৰ্টে যে নাকচ কৰিছে এই কথাটো কোৱা নাই গতিকে নটিচ কৰিছে এতিয়া আয়ে দিব ইণ্টাৰগ্ৰেটৰী এপ্লিকেশ্যন দিব বহুতে যে আগতে আপোনাৰ যিটো পুনৰ ভেৰিফিকেশ্যনৰ কথা পুনৰীক্ষণৰ কথা কোৱা আছিল এনেধৰণৰ ষ্টেট গভৰ্ণমেণ্টেও দিছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টেও দিছিল ডাবল বেঞ্চে এইটো নাকচ কৰিছে কাৰণ 20% বৰ্ডাৰ এৰিয়াত আৰু 10% বাকী এৰিয়াত বিচাৰিছিল ইতিমধ্যে তাত তেতিয়া সুপ্ৰিম কোৰ্টে ক'লে যে গোটেইখিনি আমাৰ এই NRC কাম হৈ যোৱাৰ পাছত আকৌ 27% আপোনাৰ পুনৰীক্ষণ হৈছে পুনৰীক্ষণ আকৌ 27% কৰা হৈছে গতিকে 27% কৰাৰ পিছত আৰু কৰিব নালাগে গতিকে এইটো নটিচ দিয়াৰ পিছত আপোনালোকে দেখিছে ন বহু কেছতো আপোনাৰ নটিচ দিয়ে নটিচটো দিওঁতে কোনো পাৰ্টি নাথাকে মই বুজাব পাৰিছোঁ এতিয়াহে অকলে শুনি পেলাই আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত